নমস্কাৰ আবেলি খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আহিছোঁ আপোনাক যে গুৱাহাটী মহানগৰীৰ 11টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ইয়াৰ আৰম্ভণিতে আমি জনাইছিলোঁ যে 7টাকৈ ৱাৰ্ডত লকডাউন ঘোষণা কৰা হৈছিল কিন্তু এই মুহূৰ্তত আমি জনাও কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেলত সম্বোধন কৰি কৈছে যে মহানগৰীৰ 11টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ কথা আজি নিশা 9 বজাৰ পৰা হ'ব সম্পূৰ্ণ লকডাউন কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ ঘোষণা লকডাউনৰ সময়ত বন্ধ থাকিব অঞ্চলসমূহৰ ব্যক্তিগত কাৰ্যালয়সমূহ 11টা ৱাৰ্ডৰ সকলো কাৰ্যালয় দোকান পোহাৰ বন্ধ থাকিব খোলা থাকিব চিকিৎসালয় ল্যাবৰেটৰী ফাৰ্মাসী পুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈ খোলা থাকিব গেলামালৰ দোকান পেট্ৰল ডিপো এলপিজি সেৱা অব্যাহত থাকিব লকডাউনৰ সময়ছোৱাত 11টা ৱাৰ্ডত 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আজি নিশা 9 বজাৰ পৰা হ'ব সম্পূৰ্ণ লকডাউন কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লকডাউনৰ সময়ত বন্ধ থাকিব এই 11টা ৱাৰ্ডৰ ব্যক্তিগত কাৰ্যালয়সমূহ 11টা ৱাৰ্ডৰ সকলো কাৰ্যালয় দোকান পোহাৰ বন্ধ থাকিব অৱশ্যে খোলা থাকিব চিকিৎসালয় ল্যাবৰেটৰী ফাৰ্মাসী লগতে খোলা থাকিব পুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈ গেলামালৰ দোকান লগতে পেট্ৰল ডিপো এলপিজি সেৱা অব্যাহত থাকিব এই লকডাউনত 11টাকৈ ৱাৰ্ডত প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে 7টাকৈ ৱাৰ্ডত লকডাউন ঘোষণা কৰা হ'ব কালি সন্ধিয়া 6 বজাত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠকত এই সমগ্ৰ বিষয়টো তন্নকৈ আলোচনা কৰাৰ কথা সংবাদ মাধ্যমত উল্লেখ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আৰু সাম্প্ৰতিক সময়ৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰথম অৱস্থাত গুৱাহাটী মহানগৰীৰ 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু এই লকডাউন প্ৰথম পৰ্যায়ত যি লকডাউন ঘোষণা কৰা হৈছে সেই লকডাউনতকৈ কঠোৰ হ'ব বুলি ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তগৰাকী আৰু গুৱাহাটী মহানগৰবাসীৰ বাবে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনাক জনাই আহিছোঁ যে গুৱাহাটী মহানগৰীৰ 7টা নহয় 11টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু এই লকডাউন প্ৰযোজ্য হ'ব আজি নিশা 9 বজাৰ পৰা নিশা প্ৰযোজ্য হ'ব লকডাউন মহানগৰীৰ 11টাকৈ ৱাৰ্ডত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে লকডাউনৰ সময়ত বন্ধ থাকিব অঞ্চলসমূহৰ ব্যক্তিগত কাৰ্যালয়সমূহ আৰু এই লকডাউনৰ সময়ত কি নতুন নিৰ্দেশনা বাহাল থাকিব সেই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰিছে জিলা উপায়ুক্তগৰাকীয়ে আৰু সেই অনুসৰি আমি জনাইছোঁ যে এই লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব অঞ্চলসমূহৰ ব্যক্তিগত কাৰ্যালয়সমূহ 11টা ৱাৰ্ডৰ সকলো কাৰ্যালয় দোকান পোহাৰ বন্ধ থাকিব খোলা থাকিব চিকিৎসালয় ল্যাবৰেটৰী ফাৰ্মাসী আৰু পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ খোলা থাকিব গেলামালৰ দোকান পেট্ৰল ডিপো এলপিজি সেৱাও অব্যাহত থাকিব ৰিমোটৰ আন এক ডাঙৰ খবৰ ব্ৰেকিং নিউজ য়েছ বেংকৰ ফাঁচী বজাৰ শাখাৰ 5 গৰাকী কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড-19ত কৰোনা গ্ৰাহত ফাঁচী বজাৰৰ য়েছ বেংক শাখা কোভিড-19ত আক্ৰান্ত সেলছ মেনেজাৰ প্ৰভাত জয়সৱাল ব্ৰাঞ্চ হেড গীতামণি শৰ্মা উপ শাখা প্ৰবন্ধক ধীৰাজ বৰা মেক্স লাইফ ইন্স্যুৰেন্সৰ বিষয়া অগ্নিশিখা বৰা মেক্স লাইফ ইন্স্যুৰেন্সৰ কৰ্মচাৰী অজিত দাস আক্ৰান্ত কোভিড-19ত আনহাতে প্ৰভাত জয়সৱাল গীতামণি শৰ্মা ধীৰাজ বৰাক MMCHত ভৰ্তি কৰোৱা হৈছে অগ্নিশিখা বৰা অজিত দাসকো ভৰ্তি কৰোৱা হ'ব চিকিৎসালয়ত ইতিমধ্যে কৰোনাৰ হটস্পটত পৰিণত হোৱা ফাঁচী বজাৰত এইবাৰ য়েছ বেংকৰ 5 গৰাকীকৈ কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ কোভিড-19ত আক্ৰান্ত হৈছে য়েছ বেংকৰ ফাঁচী বজাৰ শাখাৰ 5 গৰাকীকৈ কৰ্মচাৰী কোভিড-19ত আক্ৰান্ত হৈছে সেলছ মেনেজাৰ প্ৰভাত জয়সৱাল ব্ৰাঞ্চ হেড গীতামণি শৰ্মা উপ শাখা প্ৰবন্ধক ধীৰাজ বৰা মেক্স লাইফ ইন্স্যুৰেন্সৰ বিষয়া অগ্নিশিখা বৰা মেক্স লাইফ ইন্স্যুৰেন্সৰ কৰ্মচাৰী অজিত দাস প্ৰভাত জয়সৱাল গীতামণি শৰ্মা ধীৰাজ বৰাক MMCHত ভৰ্তি কৰোৱা হৈছে আনহাতে অগ্নিশিখা বৰা অজিত দাসকো ভৰ্তি কৰোৱা হ'ব চিকিৎসালয়ত
লখিমপুৰ আৰক্ষীৰ জালত পৰিল এটা মহাপ্ৰবঞ্চক জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা গোলাঘাটৰ আহোম গাঁৱৰ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ প্ৰবঞ্চকটোৱে অইল আৰু ONGCত গাড়ী ভাড়া দিয়াৰ নামত সৰকাইছিল 6 কোটি টকা লখিমপুৰৰ পানীগাঁও আৰক্ষীয়ে ছমাহৰ পূৰ্বে অন্য এজন সহযোগী পদ্মেশ্বৰ গগৈ ওৰফে ডাক্তৰক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা আত্মগোপন হৈ কৰি আছিল ধ্ৰুৱজ্যোতি শইকীয়া উল্লেখযোগ্য যে পদ্মেশ্বৰ গগৈৰ সহযোগত গোলাঘাটৰ পৰাই প্ৰবঞ্চনাৰ জাল পেলাইছিল ধ্ৰুৱজ্যোতি শইকীয়াই লখিমপুৰৰ 163 জন লোকৰ পৰা ONGC আৰু অইলত বলেৰো গাড়ী ভাড়া দিয়াৰ প্ৰলোভন দি প্ৰত্যেকৰে পৰা 2 পৰা 3 লাখ টকা সৰকাইছিল এই প্ৰবঞ্চকটোৱে গাড়ীৰ ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি ভুক্তভোগী গাড়ী ক্ৰয় কৰি ONGC আৰু অইলত যোগান দিয়া বুলি আভুৱা ভাৰি আহিছিল এই প্ৰবঞ্চক দুটাই অৱশেষত ধ্ৰুৱজ্যোতি আৰু পদ্মেশ্বৰৰ প্ৰবঞ্চনাৰ কথা জানিব পাৰি কাষ চাপিছিল ভুক্তভোগীসকলে আৰক্ষীৰ তেখেতে মোৰ পৰা 6 লাখ টকা লৈছে আৰু তেওঁ প্ৰমাণ আছে মোৰ পৰা লোৱা আৰু তেওঁ ইয়াৰ বিনিময়ত দুখন গাড়ী অইলত দিয়াৰ কথা কৈ তেওঁ লৈছিলে আৰু 4 বছৰ অইলত চলোৱাৰ পিছত সেই গাড়ীখনৰ অধিকাৰী আমি হ'ম অনাৰশ্বিপ আমি পাম আৰু ইতিমধ্যে 12,20,000 তেওঁ পাম বুলি কৈছিলে প্ৰত্যেকখন গাড়ী এগেইনষ্টে কিন্তু এতিয়া মুলুকত গৈ তেওঁ এই পইচাটো আত্মসাৎ কৰিছে কিমান মানুহৰ পৰা লৈছিলে তেখেতে প্ৰায় ধৰি লওক 110 জন মানুহৰ পৰা লৈছে সেইখিনি সকলোৱে মানে 163 গাড়ী টোটেল কিমান টকা দিছিলে মানুহ প্ৰায় 2,80,000 3 লাখ এনেকৈ প্ৰত্যেকৰ পৰা চিকিৎসালয় অথবা কোৱাৰেণ্টাইন চেণ্টাৰত নহয় এইবাৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দেহত ধৰা পৰিল COVID-19 পজিটিভ পলাকবাৰীস্থিত শান ফাৰ্মা নামৰ বহুজাতিক ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক বিভাগত কৰ্মৰত ৰাকেশ শৰ্মা নামৰ বিষয়াগৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ বিষয়াগৰাকীৰ দেহত কৰোনা ধৰা পৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ আদাবাৰীত ভাড়াতীয়া হিচাপে থাকি উদ্যোগটোত কাম কৰি আহিছিল ৰাকেশ শৰ্মাই লোকজনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল যদিও ভাড়াঘৰৰ মালিকগৰাকী দিল্লীৰ পৰা উভতি অহাৰ পিছতে আক্ৰান্ত হৈছিল COVID-19ত ভাড়াঘৰৰ মালিকৰ পৰাই ৰাকেশ শৰ্মাৰ দেহলৈ COVID-19 সংক্ৰমিত হোৱা বুলি সন্দেহ কৰা হৈছে ৰাকেশ শৰ্মাৰ দেহত COVID-19 পজিটিভ থকাৰ তথ্য 21 জুনত পোহৰলৈ আহিছিল যদিও কোম্পানীটোৱে গাপ দিয়াৰ চেষ্টা চলাইছিল আৰু এই ঘটনাৰ সবিশেষ লবলৈ সাংবাদিকসকলে প্ৰতিষ্ঠানটোত উপস্থিত হৈছিল যদিও সঠিক তথ্য দিয়াৰ পৰাও বিৰত থাকে প্ৰতিষ্ঠানটো ইফালে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী সহ প্ৰশাসনীয় লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাকেশ শৰ্মাৰ সংস্পৰ্শলৈ অহা 12 জন লোকক কোৱাৰেণ্টাইনৰ বাবে পঠোৱা বুলিও মন্তব্য কৰে কৰ্মচাৰী আছিলে তেওঁ HR এক্সিকিউটিভ আছিলে আৰু যোৱা দেওবাৰে তেওঁৰ পজিটিভ হোৱা বুলি আমি গম পাইছোঁ তো আমি কণ্টেক্ট হিষ্ট্ৰী গোটেইখিনি ল'লোঁ কাৰ লগত তেওঁ সংস্পৰ্শত আহিছিলে আৰু তেওঁলোকৰ সকলোৰে আমি চেম্পল লোৱাৰ ব্যৱস্থা কৰিছোঁ এতিয়া চেম্পল লোৱাৰ পিছত তেওঁলোক গোটেইখিনি মানুহ হোম কোৱাৰেণ্টাইনত কিমানজন মানুহৰ এতিয়ালৈকে কৰি আছে তেওঁলোকে কামখিনি আমালৈকে দিয়া লিষ্ট মানে 12-13 জন ব্যক্তি তেওঁ সংস্পৰ্শত অহা বুলি কৈছে তেওঁলোক কেণ্টিন আছে ষ্টাফ কেণ্টিনত তেওঁ খাবলৈ গৈছিলে গতিকে ষ্টাফ কেণ্টিনত তেওঁ সংস্পৰ্শত যিসকল ব্যক্তি আহিছে প্লাছ তেওঁৰ অফিচ ৰুম প্লাছ যিখিনি ছিকিউৰিটি গাৰ্ড আছে তেওঁলোকৰো কিছু ব্যক্তি তেওঁৰ সংস্পৰ্শত অহা বুলি আমাক জনাইছে তো আমি চাই আছোঁ গোটেই বিষয়টো চাই পেলাই আমি বিহিত ব্যৱস্থা কৰিম এতিয়ালৈকে 12-13 জনমান মানুহ আইডেণ্টিফাই কৰিছোঁ আমি ইতিমধ্যে আমাৰ পতঞ্জলিত এটা স্ক্ৰিনিং চেণ্টাৰ এটা আছে পতঞ্জলি যোগপীঠত আমি তালৈকে পঠোৱাৰ ব্যৱস্থা কৰিছোঁ চাওঁ এতিয়া তেওঁ গোটেইখিনি ডিটেইলছটো ল'ব লাগিব যে তেওঁ কাৰ সংস্পৰ্শত আহিছিলে তেওঁ এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো আমি লৈছোঁ এতিয়া ৰাবেলি খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ ক্ষন্তেক সময়ৰ বাণিজ্যিক বিৰতি বঙাইগাঁৱত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানী প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতি শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষা বিষয়া আৰু বেংক কৰ্মচাৰী মিলি ছাত্ৰ ছাত্ৰীৰ জলপানীৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিগত 2018-19 আৰু 2019-20 বৰ্ষত সংখ্যালঘু উন্নয়ন পৰিষদে ৰাজ্যৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ বাবে জলপানী ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু এই ধন ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰি আৱণ্টিত ধন দালাল চক্ৰই আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত শিক্ষানুষ্ঠানখনৰ মুৰব্বী শিক্ষা বিষয়া বেংক কৰ্মচাৰীয়ে মিলি দালাল চক্ৰই লুণ্ঠন চলোৱাৰ অভিযোগ কৰিছে আমছুৱে বঙাইগাঁৱত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই সমস্ত দুৰ্নীতিৰ CBI তদন্তৰ দাবী উত্থাপন কৰে আজি ষ্টুডেণ্ট আছে মাত্ৰ 50 জন তাতে দেখুওৱা হৈছে 200-250 আকৌ ষ্টুডেণ্টৰ একাউণ্টত ষ্টুডেণ্টে পইচাটো উঠাব লাগে কিন্তু সেই ষ্টুডেণ্টে পইচা উঠাৰ খবৰে নাপায় হেডমাষ্টাৰ CSP যিবিলাক বেংক কৰ্তৃপক্ষ মিলি
তেওঁলোকৰ নিজৰ থাম ইউজ কৰি যদি ষ্টুডেণ্টৰ থাম ইউজ হ'ব লাগে ব্যৱহাৰ হ'ব লাগে তাতে তেওঁলোকৰ নিজৰ থাম ইউজ কৰি পইচাখিনি তেওঁলোকে উইথড্ৰ কৰি লৈছে ষ্টুডেণ্টে গমেই নাপায় তাৰ উপৰিও আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ পইচা আপোনাৰ কামৰূপ ছয়গাঁও মালিবাৰীৰ CSPত যাই উঠিছে তাৰমানে আল্টিমেটলি তাৰ পৰা ষ্টুডেণ্টৰ নামখিনি সংগ্ৰহ কৰিছে একাউণ্ট সংগ্ৰহ কৰিছে আৰু একাউণ্টবিলাক আকৌ কামৰূপ জিলাৰ গ্ৰাম্য জিলাৰ ছয়গাঁও মালিবাৰী অঞ্চলত বেংকত খোলা হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত খোলা হৈছে এনেকুৱা ধৰণে মানে গোটেই অসমত এই CSP বেংক কৰ্তৃপক্ষ স্কুল ইন্সপেক্টৰ সংখ্যালঘু উন্নয়ন বোৰ্ড মমিনুল আৱালকে আদি কৰি অসম চৰকাৰৰ বৰমৰীয়াসকলে পাকে প্ৰকাৰে প্ৰকৃত যিসকল ষ্টুডেণ্টে সংখ্যালঘু ধন পাব লাগে তেওঁলোকক ধন নিদি তেওঁলোকক অন্ধকাৰত ৰাখি সম্পূৰ্ণ টকা তেওঁলোকে বেংক স্কুল আৰু বিষয়াসকলে মিলি এনেকুৱা ধৰণে ভয়াৱহভাৱে তেওঁলোকে আত্মসাৎ কৰিছে পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰত উন্নয়নৰ ফুপোলা স্বৰূপ শিলাপানীৰ পৰা পশ্চিম নিকাৰীপাৰা হৈ শিমলুপুৰী সংযোগী পথৰ দুৰৱস্থা কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন জনপ্ৰতিনিধিৰ দ্বাৰা উপেক্ষিত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিবলৈ লৈছে বাঁহৰ এখন দলং কিন্তু বানপানীত যিখন ৰাস্তা ছিঙি যোৱাৰ পিছত আমাৰ ইমান অসুবিধা হৈছে আজি প্ৰায় 1 মাহৰ বেছি হ'ল আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট কাউন্সিলৰ MDC আৰু যিবিলাক প্ৰতিনিধি আছে তেখেতৰ ওচৰত গৈছিলোঁ তেখেতে কয় যে কোনো বাজেট নাই বা কোনো অনুদান দিয়াৰ কাৰণে কোনো ইহঁতৰ হাতত ফাণ্ড নাই এনেকৈ কৈ আছে পাছত আমি উপায়হীন হৈ ৰাইজে মিলি গাঁৱত এটা মিটিং পাতি কেনে আমি চান্দা কিছুমান গোট কৰি আজি বাঁহ তাৰ এইবিলাক কিনি ৰাইজে গোট খাই ৰাইজে কাম কৰি আছে ইহঁতে দ্বাৰা আমাৰ এই কামখিনি কৰি আছে বুলি বঙাইগাঁৱৰ খগৰপুৰত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠিছে অনাৰসৰ এখন বৃহৎ বজাৰ লকডাউনৰ মাজতে জনজাতি গাঁও এখনত উৎপাদিত আনাৰসক লৈ সম্প্ৰতি বজাৰ গঢ় লৈ উঠা পৰিলক্ষিত হয় আনাৰসৰ বতৰত 30 পৰা 40 ট্ৰাক আনাৰস উৎপাদন হয় এইখন গাৰো জনগোষ্ঠীৰ প্ৰধান গাঁৱত কিন্তু লকডাউনৰ বাবে সমস্যাত পৰিছে গাঁওবাসী লকডাউনৰ সময়ত গাঁওবাসীৰ বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে সুস্বাদু আনাৰস বিক্ৰী কৰিছে এই খেতিয়কসকলে বিগত 27 দিন ধৰি বাগজানত জ্বলি আছে তৈলকূপৰ জুই দিনে লাখ লাখ টকা পাৰিশ্ৰমিক লোৱা বিদেশী বিশেষজ্ঞয়ো নুমুৱাবলৈ সক্ষম হোৱা নাই এই বিধ্বংসী জুইকুৰা খাটটোৰ পৰা ওলোৱা বিষাক্ত তেল আৰু গেছে মাগুৰী মটাপুং বিলক কেনেদৰে প্ৰদূষিত কৰিছে সেয়া পৰিদৰ্শন কৰিবলৈ বন বিভাগৰ দল এটা উপস্থিত হয় আজি মাগুৰী মটাপিল বিলত